নমস্কাৰ। আমি এটা মহান উদ্দেশ্য লৈ অসমত এটা কৃষি বিপ্লৱ গঢ়াৰ উদ্দেশ্যৰে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ আমি কিছু আগ্ৰহী আৰু বচা বচা কৃষকক লৈ শিৱসাগৰ জিলাৰ ডিমৌত এজন প্ৰকৃতিপ্ৰেমী তথা নিতাই পুখুৰী মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডক্টৰ দিগন্ত গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ গৃহতে আমি সমবেত হৈছোঁ। সদৌ অসমৰ যিমানখিনি শিক্ষিত নিবনুৱা আছে আৰু অসমৰ যিটো প্ৰাকৃতিক পাৰিপাৰ্শ্বিকতা, এই পাৰিপাৰ্শ্বিকতাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সেউজ ভূমিত, অসমৰ সাৰুৱা ভূমিত বৰ্তমান বিভিন্ন খেতিৰ জৰিয়তে আমি যদি উঠি অহা চামক কিছু সংস্থাপন দিব পাৰোঁ, জীৱিকা দিব পাৰোঁ, তাৰ প্ৰতি আমি এটা প্ৰচেষ্টা চলাবৰ প্ৰয়াস কৰিছোঁ। ইয়াৰ জৰিয়তে অসমৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হ'ব, অসমৰ বাঢ়ি অহা নিবনুৱা সমস্যাৰ কিছু সমাধান হ'ব, মানুহৰ মাজত কৰ্মসংস্কৃতি গঢ়ি উঠিব। তাৰ পৰিপ্ৰেক্ষিতত আমি অসম ভেনিলা প্লেণ্টাৰ্ছ এছ'চিয়েশ্যন নামৰ নাম দি শদিয়াৰ পৰা ধুবুৰীলৈ এখন প্ৰতিনিধিত্ব ৰাজহুৱা সভাৰ জৰিয়তে কৃষকসকলক সংগঠিত কৰিব বিচাৰিছোঁ। আপোনালোকে জানে যে বৰ্তমান কৃষিভিত্তিক উদ্যোগবিলাকৰ বিভিন্ন চাহিদা বাঢ়ি আহিছে। মানুহৰ সভ্যতা সংস্কৃতিৰ বিকাশৰ লগে লগে মানুহৰ প্ৰয়োজনীয়তা বাঢ়িছে, মানুহৰ বিভিন্ন অৱসৰ বিনোদনৰ আহিলা বাঢ়িছে। তাৰ ভিতৰত এটা উল্লেখযোগ্য আমি এই কৃষি বিপ্লৱৰ জৰিয়তে আমি সকলোকে ইয়াৰ লগত জড়িত কৰি আমাৰ কিছু অভাৱ আমি পূৰণ কৰিব পাৰোঁ। তাৰ পৰিপ্ৰেক্ষিতত আপোনালোকে জনা ভাৰতবৰ্ষৰ তথা পৃথিৱীৰ এটা মছলাজাতীয় কৃষি ভেনিলা, এই ভেনিলা অসমৰ জলবায়ুৰ বাবে উপযোগী এটা কৃষি। বিভিন্ন খেতিয়কে অসমত ইয়াৰ দুই এটা সঁচ আনি উপকৃত হৈছে। এই ভেনিলা যদি আমি প্ৰত্যেকখন গাঁৱত আপোনাৰ বাৰীত পৰি থকা আবাদী মাটিখিনিত লগাই তামোল অন্যান্য গছবিলাকে গম পাব যে প্ৰতি কেজি শুকান ভেনিলাৰ মূল্য 40,000 পৰ্যন্ত পাইছেগৈ। গতিকে ইয়াৰ বৰ্ধিত মূল্য আৰু কম খৰচী উৎপাদনৰ যি প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত আমি সকলোকে জড়িত কৰি অকল ভেনিলাই নহয়, অসমত বহুতো কৃষি কৰিব পৰা যায়। ভেনিলা আছে, ৰবৰ আছে, বৰ্তমান বান্দৰ কেঁকুৰাৰ চাহিদা বাঢ়িছে, চকলেটৰ বাগান ইত্যাদি ইত্যাদিৰ খেতি কৰি অসমীয়া এই কৃষিভিত্তিক সমাজখনে আমি যদি বিশ্ব দৰবাৰত নিজকে এখন কৃষিভিত্তিক ৰাজ্য হিচাপে গঢ়িব পাৰোঁ, সেইটো উদ্দেশ্য আমি আগত ৰাখি আমাৰ এই সমিতিখন আমি গঠন কৰিছোঁ। পৰৱৰ্তী সময়ছোৱাত আমাৰ এই সমিতিখনৰ জৰিয়তে আমি অসমৰ যুৱচামক আগবঢ়াই নিয়াৰ লগতে অসমৰ অৰ্থনীতিত এটা কৃষি বিপ্লৱ আনি গোটেই পৃথিৱীৰ ভিতৰত আমি যাতে এটা নতুন চিনাকিৰে আকৌ এখোজ আগুৱাব পাৰোঁ, তাৰ প্ৰতি আমি চেষ্টা অব্যাহত ৰাখিম বুলি এই প্ৰচেষ্টা হাতত লৈছোঁ। আমাৰ মাজত আমাৰ মাননীয় ডক্টৰ দিগন্ত গগৈ ডাঙৰীয়া আছে, তেখেতেও ক'ব দুষাৰ। সকলোকে মই নমস্কাৰ জ্ঞাপন কৰিছোঁ। আচলতে ভেনিলাৰ খেতি মই যোৱা ডিচেম্বৰৰ পৰা আৰম্ভ কৰিছোঁ নিজে, আৰু ভেনিলাৰ খেতি কৰি দেখিছোঁ যে বৰ সহজেই খেতিটো কৰিব পাৰি। যিকোনো গছত, আমাৰ বাৰীত থকা তামোল পাণ অন্যান্য গছত আমি এই খেতিটো লগাব পাৰোঁ। বৰ মেহনত নাই, খুব সাধাৰণভাৱে এই খেতিটো কৰিব পাৰি। এইডাল চাওক, ইফালে এইডাল ভেনিলা, ইয়াত আপুনি এইফালে অকণমান ভিডিঅ'টো এইফালে দেখাওক। এইজোপা দেখিছেনে? এইজোপা ইয়াত বগাইছে, এইজোপা 1.5 বছৰ অকণমান হেৰি হৈছে এনেকুৱা। আমি ভাবিছোঁ কি যে মই ভাবিলোঁ যে মই নিজে কৰাৰ লগতে অসমৰ আনসকল কৃষককো যদি আমি এই খেতিটোৰ প্ৰতি আগ্ৰহী কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ অসমৰ কৃষকসকল যথেষ্ট লাভান্বিত হ'ব। আৰু উত্তৰ পূৰ্বাঞ্চলত এই ভেনিলা খেতি কৰাৰ এটা যিটো আমাক জলবায়ু লাগে, সেই জলবায়ুটো আছে বুলি বিজ্ঞানীসকলে কৈছে। বিশেষকৈ 25ৰ পৰা 35 ডিগ্ৰী চেলচিয়াছ
যিটো তাপমাত্ৰা থাকিব লাগে সেইটো আমাৰ অসমত আছে, থকাৰ কাৰণে আমাৰ ইয়াত এই ভেনিলা খেতিটো খুব সহজে, বিশেষ ইয়াত সাৰ জাবৰ দিব নালাগে, কীটনাশক দ্ৰব্য দিব নালাগে, ই নিজে নিজে প্ৰাকৃতিকভাৱে হয়। কেতিয়াবা ইয়াৰ গুৰিটোও যদি ছিগি যায় তেতিয়া আমাৰ এই যে যিটো শগুনী লতা নহয় জানো, শগুনী লতাটোৱে যেনেকৈ গুৰি ছিগি গ'লেও ওপৰৰ পৰা শিপা গৈ মাটিত ধৰি লয়, ইও তেনেকুৱা এটা গছ হয়, অৰ্কিড জাতীয় গছ। আমি সেই উদ্দেশ্য ৰাখি অসমৰ কৃষকসকলক যাতে আমি ভেনিলা খেতি কৰাৰ ক্ষেত্ৰত সহায় কৰিব পাৰোঁ, তাৰ কাৰণে আমি আছাম ভেনিলা প্লাণ্টাৰ্ছ এছ'চিয়েশ্যন নামৰ এটা সংগঠন আমি আজি জন্ম দিছোঁ। এই সংগঠনটোৰ জৰিয়তে আমি অসমৰ কৃষকসকলক ভেনিলা খেতিৰ লগত জড়িত কৰিম আৰু তেখেতসকলে যাতে সুলভ মূল্যত ভেনিলা পুলি পায় তাৰ কাৰণে আমি যত্নপৰ হ'ম। আৰু লগতে তেওঁলোকৰ প্ৰশিক্ষণ আদি বিভিন্ন দিশত চৰকাৰী সাহায্যও কেনেকৈ লাভ কৰিব পাৰে আমি এই ক্ষেত্ৰতো আমাৰ কৃষকসকলক আমি সহায় কৰিম বুলি ভাবিছোঁ। আৰু বিশেষকৈ আমাৰ এই ভেনিলাৰ এতিয়া যিটো মাৰ্কেট, এইটো এটা ইণ্টাৰনেশ্যনেল মাৰ্কেট হয়। আমেৰিকাৰ পৰা ধৰি আমেৰিকা, জাপান, চাইনা, ইণ্ডোনেছিয়া, ভাৰতবৰ্ষ আদি বিভিন্ন দেশত এই ভেনিলা খেতি কৰা হৈছে। আৰু আমি জানিব পৰা মতে আমাৰ ভাৰতবৰ্ষত যিটো ভেনিলা উৎপাদন হয় এইটো আটাইতকৈ বেছি ভাল উত্তম জাতৰ বুলি কোৱা হৈছে। গতিকে আমি ভেনিলাৰ লগতে আমাৰ অন্যান্য যেনেকৈ আমাৰ কোকোৱা যিটো চকলেট তৈয়াৰ কৰে, কোকোৱা প্লাণ্ট, তাৰপিছত আপোনাৰ এই যিটো মণিপুৰী উৰহি এইজোপা মণিপুৰী উৰহি, এইটো এটা ভাল মূল্যৱান ফলদায়ক আৰু ঔষধি গছ। ইয়াৰ ফল আপুনি বিক্ৰী কৰিব পাৰে, এইটো খায়। তাৰপিছত আবাকাডু বুলি এটা আছে, এই আবাকাডু লগতে আৰু এটা কাঠবাদামৰ খেতিও আছে। তাৰপিছত আপোনাৰ এই যিটো মই আজি খয়েৰ পুলিও ক্ৰয় কৰিছোঁ, আপোনালোকক দেখুৱাম কিছু অসুবিধা হ'লে। খয়েৰ খেতি আমি কৰিব পাৰোঁ। তাৰোপৰি এইটো যিটো আপোনাৰ এই বান্দৰ কেঁকুৰাও যে আমি খেতি কৰি তাৰ পৰা পইচা উৎপাদন কৰিব পাৰোঁ, আমাৰ অসমৰ মানুহেতো নাজানে। বান্দৰ কেঁকুৰা লাগিলে গাত খজুতি উঠে বুলিহে গম পায় অকল। গতিকে আমি এইবিলাক মহান এটা উদ্দেশ্য লৈ আজি আছাম ভেনিলা প্লাণ্টাৰ্ছ এছ'চিয়েশ্যনটো গঠন কৰিছোঁ। আৰু তাতে আমাৰ বিশেষকৈ আছে প্ৰদীপ চন্দ্ৰ বৰা, এখেতৰ লখিমপুৰত ঘৰ, এখেতকে কাৰ্যবাহী ডাইৰেক্টৰ হিচাপে আমি নিয়োগ কৰিছোঁ। আৰু এজন বিশেষ প্লাণ্টাৰ্ছ আছে আমাৰ বিশ্বজিৎ সিং, তেখেত শদিয়া যিটো পাৰ্কিয়া যিটো মণিপুৰী হৈ, এইটো এটা খুব ঔষধিযুক্ত গছ হয়। ইয়াৰ বাণিজ্যিক ভাল দাম আছে। মণিপুৰত বিশেষকৈ এইটো প্ৰায় মানুহে এইটো ট্ৰেডিশ্যনেল ডিছ হিচাপে ব্যৱহাৰ কৰে। তাৰোপৰি ধৰক এই ভেনিলা খেতিৰ যোগেদি আমাৰ নিবনুৱাসকলে যদি আগবাঢ়ি আহে, অকল নিবনুৱা বুলি নহয়, যিসকল পেঞ্চনাৰ আমি এতিয়া কৃষকত আমাৰ পেঞ্চন নাই, এই পাছৰচোৱাত যদি আমি এই খেতিত যদি জড়িত হওঁ, আমাৰ ভৱিষ্যতটো নিশ্চয় সুন্দৰ হ'ব, সেইবিলাক আশা কৰিছোঁ। আৰু বৰ্তমান বজাৰখন আহি আছে আমাৰ হাতলৈ, আমি যদি সকলোৱে মিলিজুলি এই খেতিটো আগুৱাওঁ, আৰু লগতে আমাৰ এছ'চিয়েশ্যনৰ যোগেদি এইখিনি ভাল এটা পদক্ষেপ লৈছে, তেওঁলোকলৈ মই খুব ধন্যবাদ জনাইছোঁ। তেওঁলোক আশা কৰোঁ নিবনুৱাসকলে হওক বা যিকোনো আগ্ৰহী কৃষকসকল আগবাঢ়ি আহিলে মই ভাল পাওঁ। আৰু এই প্ৰশিক্ষণৰ ব্যৱস্থাটো ইয়াৰ পাছৰ পৰ্যায়টোৱে কৰা হ'ব। এপ্ৰিলৰ আমি প্ৰথম প্ৰশিক্ষণটো আমি শিৱসাগৰতে দিম বুলি ভাবিছোঁ। আৰু এটা কথা মই আপোনালোকক সোধোঁ যে ধৰি লওক আজি এই যিখন এছ'চিয়েশ্যন আছে সেইখনৰ যোগেদি ধৰি লওক বজাৰৰ ব্যৱস্থাটো বজাৰ ব্যৱস্থাটো আমি এনেকুৱা ভাবিছোঁ, আমাৰ খেতিয়কসকলে যদি কোনোবাই 1 কেজি, কোনোবাই 2 কেজি, কোনোবাই এপোৱা বা 5 কেজি এনেকৈ কৰে, আমি এছ'চিয়েশ্যনৰ জৰিয়তে গোটেইখিনি কালেক্ট কৰি একেমুঠে বিক্ৰী কৰাৰ চিন্তা কৰিম। আমাৰ যদি 20 কুইণ্টেল প্ৰডাকশ্যন হয়, তেতিয়া আমি ইণ্টাৰনেশ্যনেল মাৰ্কেটতো আমি যোগাযোগ কৰিম। বাহিৰত আমি অসমতো বিভিন্ন জেগাত ধৰি লওক ভেনিলাৰ খেতি কৰিবলৈ ইচ্ছুক ব্যক্তি ওলাব পাৰে। এতিয়া মই জনাত আমাৰ গোৱালপাৰাৰ পৰা যিটো দেৱেন্দ্ৰনাথ বসুমতাৰী, তেখেতে খেতি কৰিছে, তেখেতে খেতি কৰাৰ লগতেও বহুত পুলি ইতিমধ্যে দিছে। তাৰোপৰি এই যিজন আপোনাৰ গাৰো পাহাৰৰ নামনিত গোৱালপাৰাতে নিয়া পুলিত তেওঁ বিলবাৰ মাৰাক বুলি কয়, তেওঁ ইতিমধ্যে 4,000ৰো অধিক পুলি বিক্ৰী কৰিছে। আৰু
টংলা ওদালগুৰিত এজন আছে বিনোদ বৰুৱা তেওঁ এজন খেতিয়ক আৰু আমাৰ এই সিং বিশ্বজিৎ সিংটো আছেই এজনৰ 2003 পৰাই আৰম্ভ কৰি আছে আপোনালোকৰ লগত যোগাযোগ কৰিবৰ কাৰণে বা আপোনালোকৰ লগত যদি সংযোগ হ'বলৈ বিচাৰে ব্যৱস্থাটো কেনেকুৱা ধৰণৰ ব্যৱস্থাটো মানে আমি অনলাইন মেম্বাৰশ্বিপৰ ব্যৱস্থা কৰিম গুগলত মানে চাৰ্চ মেম্বাৰশ্বিপৰ কিবা এটা নিৰ্ধাৰিত কৰা আছে কৰিছোঁ আমি এইটো গুগলত চাৰ্চ কৰিলে যিকোনো মানুহে পাব আৰু তাৰ থ্ৰুৱেদি আমাৰ মেম্বাৰশ্বিপ হ'লে মানে তেওঁলোকে ডাইৰেকশ্যনখিনি গোটেইখিনি নীতি নিৰ্দেশনা পাব প্ৰশিক্ষণ পাব অন্যান্য গোটেই সা সুবিধাখিনি পাব পুলি পাব কম খৰচত কিছুমান 2 বছৰীয়া আছে 3 বছৰীয়া এইবিলাক 3 বছৰীয়াখিনি পলিচ মই 2 দিনে 3 দিনে কৰিলোঁ নহ'ল এইটো মানে হেৰিটো আহিছে ন অঁ এইটো আহিলে নহয় এইটো কিমান চেণ্টিমিটাৰ দিব ল'ব লাগে এনেই 30 চেণ্টিমিটাৰ 1 ফুট ফুট হ'লে 5 2 ইঞ্চি মানে 6 ইঞ্চিত আপোনাৰ 5 ইঞ্চি মান হ'লে হৈছে 30 চেণ্টিমিটাৰ নহয় জানো 6 ইঞ্চিত সেইটো বেলেগ ইয়াত প্ৰায় সিফাললৈকে মানে 200 মান আছে আৰু নিজে মাটিত হেৰি হ'ব কি ইয়াৰ পৰা আকৌ ডাউন ওপৰত থাকিব পাৰি মই সেইকাৰণে সেইটো দিছোঁ মানে এই পাইপটো বহাই দিম আৰু এই বস্তুটো আপুনি মানে যে ধৰক এনেকৈ সেইটো এনেকৈ ওলোমাই থৈ দিলে হৈ গ'ল এনেকৈ থাকিব গছত ধৰিব নালাগিব নেকি নালাগে এই যি ধৰিলে আৰু মানে যে নালাগে ওলমাই থ'ব পাৰি নেকি অঁ এইটো চিষ্টেম এইটো তললৈ আহিব আকৌ আপুনি মানে আকৌ উঠাই দিলে এডাল হেৰি পাইপ দিছে প্লাষ্টিক পাইপ দিছে এইটো বাঁহৰ দিলে মানে পচি যাব ইয়াতে ছাপোৰ্ট আছে আকৌ বান্ধি দিম আৰু বাঁহৰ চিধা থাকিব এনেকৈ বৰা এইফালে আহক অঁ মই সেইদিনা এতিয়া কেৰেলাত যেতিয়া সেই কোম্পানীটোত ফোন কৰিছোঁ সিহঁতে কৈছে মোক ক'ৰপৰা কৈছে সুধিছোঁ মই কৈছোঁ আছামৰ পৰা মই কৈছোঁ কাৰণ ইহঁতে আচৰিত খাইছে যে আছামতো আকৌ ভেলিনা ওলাইছে নেকি কিন্তু আমি যদি প্ৰত্যেক মানুহৰ ঘৰে প্ৰত্যেক মানুহৰ ঘৰতো প্ৰায় তামোল পাণৰ গছ আছেই কিন্তু প্ৰত্যেক ঘৰত যদি আমি ভেলিনাটো উৎপাদন কৰিব পাৰোঁ আমাৰ আপুনি কোৱাৰ নিচিনাকৈ যদি আমি 10 কুইণ্টেল 20 কুইণ্টেল আমি ভেলিনা উৎপাদন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ যিটো ইণ্টাৰনেশ্যনেল মাৰ্কেট আৰু তাৰ যিবিলাক বায়াৰ্ছ আছে তেওঁলোকে চকু কৰিব আৰু তেওঁলোকে আহি নিশ্চয় এইটো কিনিবলৈ মানে আগ্ৰহ কৰিব সেইকাৰণে আমি বৰ্তমান বস্তু বিকাতকৈ আমি প্ৰথম পুলি ৰুই নিজে উৎপাদন কৰাৰ ক্ষেত্ৰতে প্ৰথম গুৰুত্বটো আৰোপ কৰিব লাগে আমাৰ কমেও চাহটো বহুত ধুনীয়া হ'ব পাছত কিন্তু হেৰিও আমাৰ 6 বছৰ টাইপৰ হ'ব আপুনি পাৰ্কিয়া টি মাৰিলে আপুনি গম পাব পাব স্বাস্থ্যলীয়া বেনিফিট বহুত আছে এণ্টি কেঞ্চাৰৰ পৰা আদি কৰি বহুত খোজে খোজোতকৈ বেছি খোজে বীজটো ফ্লাইংটো আপোনাৰ সেই বস্তুটো যেতিয়া মানে ইয়াৰ ফ্লাইং আহিব এটাই মানে ফ্লাইং আহিব এইটো ফ্লাইং আহিছিলে মৰি গ'ল এইটো আহিলে অহা বছৰলৈ মানে এইটো আহিব এতিয়া মৰি গ'ল নহয় এইটো শুকাই গ'ল আৰু এইটো ফ্লাইং আহিছিলে মই পলিউশ্যন কৰাত থাকি গ'ল আৰু এইটো বীজটো এইটো মানে শুকালে আপোনাৰ বিক্ৰী হয় সেইটো বিক্ৰী হয় নেকি অঁ এইটো বিক্ৰী হ'ব যিটো ঠাইটো চেণ্টটো পাই পকাটো পাইছে নাই গোটেইটো পকাটো আছে বা ঘৰত আছে চেণ্ট পাই নেকি আছে এই তেনেকুৱা বস্তুটো আপোনাক গম পাইছে নেকি ইয়াত ফ্লাইং এটাই হয়নে অহা বছৰলৈ ধৰক ইয়াত আহিব তাৰ নেক্সট বছৰ মানে এইটো আহিব মাজত যিকেইটা থাকি গ'ল সেইটো ফ্লাইং আহিব এই 1 বছৰ গেপ দিয়ে মানে এটা গাঁঠি মানে এবছৰ গেপ দিয়ে দিব আৰু হেৰি নহয় এইটো কিমান বছৰ ইয়াৰ পৰা এইটো হেৰি এইটো প্ৰায় 2 বছৰ লাগিছে নাই এইটো প্ৰডাকশ্যনটো আয়ুটো এতিয়ালৈকে মোৰ মাদাৰজোপা আপুনি দেখাম বাৰু মাদাৰজোপা আপোনাৰ এতিয়া 20 বছৰ হ'ল মই লুগাৰৰ পৰা এতিয়া ধৰক জীয়াই আছে আৰু অন্ততঃ জীয়া মানে এনেকুৱাই হৈ আছে আপুনি নতুন পুৰণা বুলি ডিভাইচ নাপায় এই বস্তুটো মই নাই লাইফ টাইম একচুৱেলি এতিয়া বহুত বছৰ বচাব পাৰি কাৰণ এইটো যদি মই ডাউন কৰি দিম ডাউন যদি মাটি দি দিওঁ সি আকৌ এটা লাইফ পালে
হয় জানো 20 বছৰ কি 30 বছৰ যাব পাৰে তাৰমানে এই বস্তুটো বছৰলৈকে যায় বুলি ক'লে ওলোমাই আনিব লাগিব ন হয়তো মই আপুনি ইয়াত ওলো মাৰি দিলে যে দুটা লাভ হয় আপুনি মানে চাপতে ফুলিলে আপোনাৰ পলিনেশ্যন কৰিবলৈ সুবিধা হ'ল মাতিলৈকে দ্বিতীয় কথা হ'ল কি এনেকৈ চিধা যদি যায় ন এই ডালডোল নিমেলে সি চিধাই যাবগৈ অঁ নমাই দিলে কিন্তু মানে এতিয়া মানে ব্ৰাঞ্চ মাৰিব